লাইলগা গাঁও পঞ্চায়তৰ অন্তৰ্গত লাইলগা পাৰ্ট 3 8 নম্বৰ ৱাৰ্ডত লাইলগা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী বাইদেৱে আজি সৰ্বপ্ৰথম যিটো ৰাস্তা উদ্বোধন কৰিলে আহাদালি পৰামানিক হাউচ টু ফৰিজুদ্দিন হাউচ চিমেণ্ট কংক্ৰিট যিটো ঢালাই ৰাস্তা শুভ উদ্বোধন কৰিলে। তাৰ কাৰণে আমি লাইলগা জিপিৰ ৰাইজৰ হৈ সভানেত্ৰী বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে সভানেত্ৰী বাইদেউৰ ওচৰত ৰাইজৰ পৰা এটা আহ্বান থাকিল যে ইয়াৰ পিছত আৰু যাতে এই ৰাস্তাটো এই স্কিম ধৰা হয় আৰু কাম হয় আৰু গোটেই লাইলগা জিপিৰ যাতে উন্নয়নমূলক কাম কৰাৰ কাৰণে উদ্যম পদক্ষেপ লৈ ৰাইজৰ লগত থাকি ৰাইজৰ যিখিনি সমস্যা ৰাস্তা ঘাটৰ সমস্যা এইখিনি যাতে সমাধান কৰিব পাৰে তাৰ কাৰণে সভানেত্ৰী বাইদেউৰ প্ৰতি আমি ৰাইজৰ পৰা আহ্বান ৰাখিলোঁ। আগত এনেকুৱা কাম হৈছে না? আগত এনেকুৱা কাম যদিও হৈছে ৰাইজত চকুত লগা আমি দেখা নাই, কিন্তু আজি আমাৰ নৱনিৰ্বাচিত সভানেত্ৰী বাইদেৱে যেনেকৈ শুভ উদ্বোধন কৰিলে ৰাইজক মাতি আনি তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু সভানেত্ৰী বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ।